আজি ধীৰাই মাজুলী এই পবিত্ৰ গাঁৱত বৃহত্তৰ যি গোৰ্খা ঠেলামাৰা মঞ্চ বুলি যি অনুষ্ঠান আছে, এই অনুষ্ঠানে যি গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰা বা গোৰ্খা জনগোষ্ঠীৰ সংস্কৃতি কলা কৃষ্টিক মানে সকলো সময়ত জীৱিত ৰাখিবৰ কাৰণে এই গ্ৰীষ্মকালীন সময়ত লগত সংগতি ৰাখি তেওঁলোকে এখন কৰ্মশালা আয়োজন কৰিছিলে। মই ভাবোঁ যিসকলে এই কাম কৰি আছে অত্যন্ত ভাল কাম কৰিছে, কাৰণ এই সময় যিহেতু ল'ৰা ছোৱালীও মানে স্কুল সামাৰ ভেকেশ্যনৰ কাৰণে স্কুল বন্ধ হৈ থকাৰ কাৰণে তেওঁলোকে এনেধৰণৰ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিছে। আৰু ইয়াত বিশেষ প্ৰশিক্ষক আহিছে, তেওঁলোকে জনগোষ্ঠীটোক এটা পৰম্পৰা বা জনগোষ্ঠীটোৰ বিষয়ে যি জানিবলগীয়া বিষয়বিলাক তেওঁলোকে শিকাইছে, প্ৰশিক্ষণ দিছে আৰু নতুন প্ৰজন্মক জনগোষ্ঠীটোৰ যি পৰম্পৰা সাংস্কৃতিক মানে হেণ্ড অভাৰ কৰাৰ নিচিনা কৰিছে। মই ভাবোঁ ইয়াৰ জৰিয়তে গোৰ্খা জনগোষ্ঠী সদায়ৰ কাৰণে মানে জাতি হিচাপে জীৱিত হৈ থকাৰ কাৰণে এক ভাল এখন পদক্ষেপ লৈছে বুলি মই ভাবোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি এই 16 দিনীয়া কৰ্মশালাৰ সামৰণি সমাপন সমাৰোহ ইয়াতে আমি ধীৰাই মাজুলী ৰংগমঞ্চত অনুষ্ঠিত কৰি আজি ৰাইজসকলৰ বিপুল উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ। আৰু আমি এই কৰ্মশালাত সৰ্বমুঠ 250 জন প্ৰশিক্ষাৰ্থীক আমাৰ লোক সাংস্কৃতিক বিভিন্ন নৃত্য আমি প্ৰদৰ্শন কৰিব পাৰিছোঁ, তেওঁলোকে প্ৰশিক্ষিত হৈছে। আৰু আমি ইয়াতে এই অনুষ্ঠানৰ যোগেদি আমি সকলোকে আমাৰ বিভিন্ন জনগোষ্ঠী আমাৰ লগত থকা সকলো জনগোষ্ঠীৰ লগত সাংস্কৃতিক সমন্বয়ৰ যোগেদি ঐক্যতা আৰু শান্তি স্থাপনত আমি আহ্বান জনাওঁ আৰু তাৰ হকে আমি কাম কৰি যাম। আৰু শেষত আমি প্ৰশিক্ষাৰ্থীসকলক আমি মানপত্ৰ বিতৰণ কৰিলোঁ। আৰু অহা দিনবিলাকত আমাৰ পৰিকল্পনা বহুত আছে, আমি নিশ্চয় ৰাইজৰ সহায় সহযোগিতাত আমি আগবাঢ়ি যাম। সংবাদ মাধ্যমৰ কৰ্মীসকল আমাৰ তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বৃহত্তৰ ঠেলামাৰা গোৰ্খা সাংস্কৃতিক মঞ্চই আমি এই বৃহত্তৰ ঠেলামাৰা অঞ্চলৰ আমাৰ মানে গোৰ্খা জনবহুল 18খন গাঁৱলৈ 18খন আমাৰ গাঁও আছে ঠেলামাৰা অঞ্চলত গোৰ্খা জনবহুল। এই গাঁওসকলক সমন্বয়ৰ এটা প্ৰতীক হিচাপে সকলো গাঁৱৰ পৰা প্ৰতিনিধি লৈ আমি গোৰ্খা সাংস্কৃতিক মঞ্চ গঠন কৰিছোঁ। এই মঞ্চই আমাৰ এই বৃহত্তৰ ঠেলামাৰা অঞ্চলৰ গোৰ্খা সাংস্কৃতিক যি সমলবিলাক আছে সেই সমলবিলাকৰ সংৰক্ষণ সম্বৰ্ধন আৰু বিকাশৰ বাবে আমি কাম হাতত লৈ আছোঁ। আৰু শৈক্ষিক ক্ষেত্ৰতো আমি কিছুমান কাৰ্যসূচী হাতত লৈ আছোঁ। আমি যোৱা বছৰো এনেকৈ সাংস্কৃতিক কৰ্মশালা এটা কৰিছিলোঁ 12 দিনীয়া আমাৰ বাপুজী ভৱন ঠেলামাৰাত। আমি এখন শৈক্ষিক কৰ্মশালা এখনো কৰিছিলোঁ প্ৰজাপতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। সেই মৰ্মে এইবাৰো আমি এই 16 দিনীয়া আমি 4টা ভেনু মিছামাৰী, ঠেলামাৰা, তেলিয়াগাঁও আৰু এই ধীৰাই মাজুলীত আমি 18খন গাঁও সাঙুৰি এই সাংস্কৃতিক কৰ্মশালা এখন কৰিছিলোঁ গোৰ্খা লোকনৃত্যৰ। আমাৰ ৰাম ৰাইছৰ আৰু শ্যাম মিজাৰ ছাৰ আমাৰ আহিছিলে, তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছিলে আমাৰ প্ৰশিক্ষাৰ্থীসকলক। এই প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে আজি সামৰণি অনুষ্ঠানত তেওঁলোকে যি গ্ৰহণ কৰিলে প্ৰশিক্ষণ, যেনেকৈ আমাৰ গোৰ্খালী লোকনৃত্য চমলা, চাকেলা, ডম্ফু, মাৰুণী, দেউচী, ভৈলী এইবিলাকৰ প্ৰশিক্ষণ আমি প্ৰদান কৰিছিলোঁ। সেই কাৰ্যসূচী আজি সামৰণি অনুষ্ঠান ইয়াত আছিলে। তেখেতসকলে এই প্ৰশিক্ষাৰ্থীসকলে আজি তেখেতসকলে গ্ৰহণ কৰা প্ৰশিক্ষণৰ এই নৃত্যবিলাক আজি ইয়াত প্ৰদৰ্শন কৰিছিলে। ইয়াত আজি 400-500 শ্ৰোতা দৰ্শকসকল উপস্থিত আছিলে। আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ আমাৰ এই সদস্য ধৰ্ক অধিকাৰী ছাৰ আহিছিলে, আমাৰ এলকেডি কলেজৰ আমাৰ বড়ো বিভাগৰ ছাৰ, আমাৰ অধ্যাপক ছাৰ আহিছিলে। তেখেতসকলে আমাৰ এই গোৰ্খা সাংস্কৃতিক যি পৰম্পৰাবিলাক সেইবিলাক তেওঁলোকে অৱলোকন কৰিলে। সেই কাৰ্যসূচী আছিলে আমাৰ।